প্ৰচণ্ড জাতীয়তাবাদ যদি আছে, আজিৰ যুৱ প্ৰজন্মৰ এজন যুৱক হিচাপে যদি মই কথাটো অনুভৱ কৰোঁ, তেতিয়া জাতীয়তাবাদ যদি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ মাজতেই দেখিছোঁ। আৰু এই বিদেশী সমস্যাৰ সমাধান, স্থায়ী সমাধানৰ যিটো বিষয়, এই স্থায়ী সমাধানো যদি হ'ব লাগে, তেতিয়াহ'লে একমাত্ৰ চাগে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব পাৰিব, দ্বিতীয় বিকল্প নাই। এটা বৃহৎ সমস্যা, এই সমস্যাটো তৎক্ষণাত এটা দিনত কৰাটো সম্ভৱ নেকি? কিন্তু তেওঁৰ আগতো বিভিন্নজন প্ৰধানমন্ত্ৰী আছিলে। এই কথাকণ ক'বৰ কাৰণে কিন্তু সাহস থকা প্ৰধানমন্ত্ৰী আমি দেখা নাছিলোঁ। যিজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী হৈ বা নিৰ্বাচনৰ আগতেই এই কথাটো কৈছিলে, তাক আজি আখৰে আখৰে পালন কৰিছে। নিশ্চিতভাৱে যিকোনো এটা কাম কৰিবলৈ আমাক সময় লাগিব। আমি যিকোনো এটা কথা কোৱাটো সহজ, কিন্তু সেই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া নিশ্চিতভাৱে হয়। সেইটো আপুনি ব্যক্তিগত জীৱনতো চাব পাৰে, আপুনি সামাজিক জীৱনতো চাব পাৰে। কথা কোৱা আৰু কামৰ মাজত, প্ৰক্ৰিয়াৰ মাজত কিছু সময় নিশ্চিতভাৱে প্ৰয়োজন হয়। কিন্তু আশাবাদী, তেখেতৰ যি কল্পনা, তেখেতৰ যি সপোন আৰু অসমীয়া সমাজৰ যিটো বৃহৎ সপোন, তেওঁৰ ওপৰত যিটো আস্থা, মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত ভাৰতীয় জনতা পাৰ্টীয়ে কৰি দেখুৱাব।